ধন্যবাদ দিগন্তদা সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ উপস্থিত সকলোকে আচলতে চব চিনাকি মোক এই হেমন্তদাক আহিয়ে লগ পাইছোঁ এই সংগীত আৰম্ভ কৰা দিনৰ পৰা হেমন্তদাক লগ পাইছোঁ দিগন্তদাক লগ পাইছোঁ বহুতো আছে আৰু বহি থকা সকলোৱে মোৰ চিনাকি মই এই আহি সোমাই আহি থাকোঁতে এটা কথা মনত পৰিছে মই আহি কাৰোবাক কৈছোঁ মোৰ ঘৰ যোৰহাটৰ বালিগাঁৱত ইয়াৰ পৰা 8-9 কিলোমিটাৰমান হ'ব সেই সময়ত একদম ওচৰতে ঘৰ সম্ভৱ দেৱভূপত মহন্ত দাদা দেৱভূপত তাৰ ঘৰত দুৰ্গাময়ী বাইদেউৰ এটা প্ৰেক্টিচ আছিলে এই বহুত পুৰণা কথা কৈছোঁ মই মেট্ৰিক দি মই এডমিশ্যন লোৱাই নাই হায়াৰ ছেকেণ্ডেৰীত আৰু তেতিয়া আমি সেই হাইৱে দি আহি এনেকৈ সোমাই জুবিন গাৰ্গ আৰু মই চাইকেল লৈ আহিছিলোঁ মোৰ প্ৰেক্টিচ আছিলে জুবিন গাৰ্গো মোৰ লগতে আছিলে আৰু কিবা এটা কাৰেণ্ট নথকাৰ কাৰণে কিবা এটা কাৰণে প্ৰেক্টিচটো নহ'লে আৰু আমি গধূলি সময়ত ঘূৰি গুচি গ'লোঁ চাইকেল লৈ মোৰ এই কথাটো মনত পৰি গৈছে আজি প্ৰথমতে আপোনালোকক কৈ দিলোঁ মোক আচলতে বালিগাঁৱৰ পৰা উলিয়াই আনি গোটেই বস্তুটোৰ লগত চিনাকি কৰি দিছে জুবিন গাৰ্গে মই যেতিয়া কলেজত এডমিশ্যন ল'লোঁ তেতিয়াহে বহুহঁতক লগ পাইছোঁ ইয়াৰে ওচৰৰে আপোনালোকৰ ওচৰৰে চব মানে নাম ল'ব নোৱাৰি কাৰোবাৰ নাম থাকি গ'লে মোক পিছত গালি পাৰিব আৰু জুবিন গাৰ্গে বুবুৱে কোৱাৰ নিচিনা বৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিলে আমি যে কওঁ মনোযোগ দিয়া কনচেনট্ৰেশ্যন সেইটো বৰ সাংঘাতিক আছিলে যিটো তেওঁ পঢ়ে বা শুনে বৰ সাংঘাতিক ধৰণে তেওঁৰ মনত ৰৈ গৈছিলে সেইটো উদাহৰণটো এনেকুৱা ধৰণৰ আমি ধৰি লওক আজি যদি এটা মিচিং ভাষাৰ লাইন শিকোঁ বা দেউৰিক ভাষাৰ লাইন শিকোঁ আমি মুখস্থ কৰি ক'বলৈ 10 দিনমান লাগিব এটা লাইন কিন্তু জুবিন গাৰ্গ এনেকুৱা আছিলে মানে মনোযোগিতাটো আৰু ব্ৰেইনৰ যিটো আমাৰ চাৰ্কুলেশ্যন তীক্ষ্ণতাটো তেওঁ এটা গান 1 ঘণ্টাত শিকি তেনেকুৱা মিচিং দেউৰী গান 3টা গাই দিয়ে 1 ঘণ্টাত সুৰ শিকি শব্দ শিকি 3টামান গাই দিয়ে আৰু কিতাপ পঢ়াৰ কথাটো বহুৱে ক'লে কিতাপ পঢ়াৰ কাহিনী ঢেৰ আছে এবাৰ আমাৰ যোৰহাটৰে সাংকপ কৌশিক বৰুৱা তেখেতে এটা আৰ্টিকল লিখিব বিচাৰিলে বিথোভেন আৰু মোজাৰ্টৰ ওপৰত বিথোভেন আৰু মোজাৰ্ট হৈছে গোটেই ৱৰ্ল্ড চিম্ফনি কি গোটেই আমি শুনি থকা বহুত মিউজিকৰে তেখেতসকলে সৃষ্টি কৰি থৈ গৈছে তেখেতে আৰ্টিকল লিখিবৰ কাৰণে বিথোভেনৰ ওপৰত কিবা কিবি কিতাপ পালে সেই সময়ত গুগলটো নাছিলে ইণ্টাৰনেট নাছিলে কোনো ইউটিউব নাছিলে কিন্তু মোজাৰ্টৰ ওপৰত একো পোৱা নাই তেওঁ কাৰোবাক সুধি মেলি গম পালে যে বঙাল পুখুৰীত এটা ল'ৰা আছে জুবিন বৰঠাকুৰ তাৰ ওচৰত কিবা কিতাপ থাকিব পাৰে সি মাজে মাজে মোজাৰ্টৰ কথা কয় এতিয়া খবৰ খাতি কৰি গম পালে সাংগপ দাই যে জুবিন গাৰ্গ তেওঁ মাহীয়েকৰ ফালৰ কিবা এটা হয় গতিকে খবৰ দিলে জুবিন গাৰ্গে ক'লে মোৰ ওচৰত কিতাপ আছে মই তোমাৰ ঘৰত গধূলি দি থৈ আহিম আমাৰ নেহৰু পাৰ্ক চাৰিআলিতে তেখেতৰ ঘৰ গধূলি গৈ কিতাপখন দি থৈ আহিলে আৰু সাংকপ দাই আৰ্টিকলটো লিখিলে আৰু পিছত কাৰোবাৰ আগত কৈছে যে যিখন কিতাপ জুবিন বৰঠাকুৰে দি থৈ গৈছিলে তাৰ কিতাপখনৰ ওপৰত নামটো লিখা আছিলে জুবিন বৰঠাকুৰ আৰু তলত চনটো লিখা আছিলে আমি আগতে কিতাপ কিনিলে চনটো লিখি থওঁ ডেটটো লিখি থওঁ আমাৰ অভ্যাস আছিলে আৰু কিতাপখনৰ ভিতৰত গোটেই মানে আৰম্ভণিৰ পৰা শেষলৈকে মোজাৰ্টৰ ওপৰত থকা কিতাপখনত গোটেইখিনি আণ্ডাৰলাইন কৰা আছিলে আৰু তেখেতে গোটেই কিতাপখন নপঢ়ি লাইনখিনি পঢ়িয়ে প্ৰায় 500 ৱৰ্ডৰ এটা আৰ্টিকল লিখিলে মানে মানুহজন জুবিন গাৰ্গ মানুহজন ক্লাছ 8ত 1985 লিখা আছিলে চনটো ক্লাছ 8-9ত কিমান চোকা হ'ব লাগিব মোজাৰ্টৰ ওপৰত ক্লাছ 8-9তে জানি থৈছিলে গতিকে তেনেকুৱা এজন আছিলে আজি এটা জুবিন গাৰ্গ হঠাতে নাইকিয়া হ'ল আমাক এনেকুৱা এটা জেগাত এৰি থৈ গ'ল মই সদায় তললৈ মুখ কৰি বজাই থাকোঁতেই পাৰ হ'ল মোৰ 50টা বছৰ পাৰ হ'ল কোনোদিন কথা ক'বলগীয়া নহৈছিলে আমাক কথা ক'বলৈ নকয়ে কোনো এনেকৈ মঞ্চত উঠোঁ বজাওঁ আকৌ নামি গুচি যাওঁ কিন্তু আজি 60টা দিন মই অকল কথাই কৈ আছোঁ ক'ৰবাত গ'লে কয় আপুনি বজাব নালাগে নহয় জুবিন গাৰ্গৰ বিষয়ে ক'ব লাগে
ক'ৰবাত যেতিয়া মাতে তাৰমানে সময়টো বৰ নিষ্ঠুৰ সময়টো আচলতে বৰ বেয়া হ'ল এনেকুৱা এটা সময় হ'ল যিটো সময়ত আমি কথাও ক'ব নোৱাৰা হ'লোঁ কথা আমি আচলতে কথা ক'ব নাজানো কাৰণ সজাই পৰাই ক'ব নাজানো কথা এফালৰ পৰা আৰম্ভ কৰি গ'লে ক'ত শেষ কৰিম গমেই নাপাওঁ ক'ত শেষ হ'বগৈ কথা কোৱাটো এটা বৰ ডাঙৰ আৰ্ট এই যে আমি কান্দিছোঁ জুবিন গাৰ্গৰ কাৰণে গোটেই অসমবাসী গোটেই ভাৰতবাসী গোটেই পৃথিৱীবাসী য'ত জুবিন গাৰ্গক জনা মানুহ আছে জুবিন গাৰ্গক লগ পোৱা মানুহ আছে আৰু 80% মানুহ জুবিন গাৰ্গক লগ নোপোৱা মানুহ আছে মই অলপতে লালুকত গৈছিলোঁ সৰভোগত গৈছিলোঁ একেদিনাই প্ৰায় 90-95 বছৰীয়া কেইজনমান মানুহ লগ পাইছোঁ আৰু মোক সাৱটি ধৰি হুক হুকাই কান্দি কৈছে যে বোপাই ডাঙৰ ল'ৰাটো যেন হেৰুৱালোঁ এনেকুৱা লাগিছে তেখেতৰ নাম হেমেন দাস মই সুধিছোঁ আপুনি লগ পাইছেনে কেতিয়াবা কৈছে নাই মই ওচৰৰ পৰা কেতিয়াও দেখা নাই কিন্তু টিভিত দেখিছোঁ আৰু মাতটো শুনিছোঁ কিন্তু এই টিভিত দেখা আৰু মাতটো শুনাৰ পিছত ইমান ভাল পোৱা কেনেকৈ হ'ব পাৰে কি বিজ্ঞান আছে জুবিন গাৰ্গৰ মাতটোত নিশ্চয় কিবা এটা চাইন্স আছে জুবিন গাৰ্গৰ গীতৰ শৈলীত জুবিন গাৰ্গৰ গীতি সাহিত্যত জুবিন গাৰ্গৰ গীতৰ সুৰত জুবিন গাৰ্গৰ ব্যৱহাৰত কিবা এটা বিজ্ঞান আছে এই বিজ্ঞানটো আমি বিচাৰি চাব লাগিব আজি সম্বৰ্ধনা দি আছোঁ চাকি জ্বলাই আছোঁ জুবিন গাৰ্গৰ ছবিৰ তলত প্ৰতিমূৰ্তি উন্মোচন হৈ আছে বিভিন্নজনে জুবিন গাৰ্গৰ কথা কৈ আছে হাজাৰ হাজাৰ মানুহ জুবিন গাৰ্গৰ চিনাকি আৰু জুবিন গাৰ্গৰ মাজতে এটা কথা কৈ লওঁ বৰ এটা ডাঙৰ গুণ আছিলে এই ভাল পোৱাটো মানে ভাগ বাতৰোৱা নাছিলে যাক ভাল পায় ভালেই পায় আৰু আমাৰ মানে কি হয় আমি মই যদি 200জন মানুহৰ এখন লিষ্ট বনাওঁ তাতে মোৰ 180জন মানুহ বেয়া পোৱা মানুহ ওলাব ইয়াক মই আমুকটোৰ কাৰণে বেয়া পাওঁ ইয়াক তামুকটোৰ কাৰণে বেয়া পাওঁ তাক সি আমুকহে ই তামুকহে জুবিন গাৰ্গৰ কিন্তু নাছিলে আপুনি 2 লাখ মানুহে এখন লিষ্ট দিলেও জুবিন গাৰ্গে 2 লাখ মানুহকে ভাল পাইছিলে সমান ভাল পোৱা মই যোৰহাটৰ পৰাই বিয়া পাতিছোঁ বালিগাঁৱৰ পৰাই মোৰ বিয়াৰ পিছত মোৰ পৰিবাৰক সুধিলে যে বিয়া হ'লি হয় সিটো ভাড়াঘৰতে থাকে ক'ত থাকিবি এতিয়া তাই ক'লে যে নাজানো সি ক'ত ৰাখে থাকিম আৰু ক'লে যে নহয় মই এটা ঘৰ পাইছোঁ ভেটাপাৰাত ঘৰটো চাবিগৈ যদি ভাল পাওঁ তহঁতি থাকিবি সেইটো 2000চৰকাৰী ঘৰ হাউচিং বৰ্ডৰ ঘৰ পৰিবাৰে ক'লে যে একো নাই আমি থাকিম এতিয়া 2টা মানুহে থাকিম এই 2007 চনত যে সোমালোঁ 18 বছৰ আৰু এতিয়ালৈকে আজিলৈকে মই সেইটো ঘৰতে আছোঁ মানে গুৱাহাটী টাউনত নিচিনা এটুকুৰা জেগাত জুবিন গাৰ্গে তেওঁৰ ঘৰটো মোক দি দিলে আৰু তেওঁ নিজাববীয়াকৈ তত্বাৱধান লৈ পেলাই হাউচিং বৰ্ডৰ লগত কথা পাতি ঘৰটো মোৰ নামলৈ কৰি দিছে তাৰ বাবে তেওঁ মোৰ পৰা 1 টকাও লোৱা নাই মই হাউচিং বৰ্ডক অলপ পইচা দিবলগীয়া হৈছে মোৰ নামলৈ আনোতে সেইটো এটা ছিষ্টেম এটা আছে মানে কেনেকুৱা লেভেলত মানৱ বিৰোধী হ'ব লাগিব তেওঁ চিন্তা কৰিছে যে ৰাজাই মোৰ লগত বজাই বিয়া পাতিছে ক'ত থাকিব মই ঘৰটো পাইছোঁ মোৰ নহ'লেও হ'ব গতিকে ঘৰটো তাক দি দিছোঁ এতিয়া ঘৰটো দিয়াৰ কাৰণে মই জুবিন গাৰ্গক মানৱ বিৰোধী বুলি কোৱা নাই আমি কোচবিহাৰত এবাৰ প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ ট্ৰেইনত কোচবিহাৰত কোনো ফ্লাইটৰ সুবিধা নাই যাওঁতেও ট্ৰেইনত গ'লোঁ আহোঁতেও ট্ৰেইনত গ'লোঁ ৰাসৰ প্ৰগ্ৰেমৰ পিছদিনাখন আমি ট্ৰেইনত আহি ৰৈ আছোঁ ষ্টেচনত ট্ৰেইনখন লেট হ'ল 2 ঘণ্টা আমি প্লেটফৰ্মত বিভিন্নজন বেলেগ জেগাত ঘূৰি ফুৰিছে কোনোবা এজনে দেখিলে যে জুবিন গাৰ্গে বহুত দূৰত এই ফেৰিও নাথাকে যে কান্ধত এনেকৈ বস্তু লৈ ঘূৰি বিক্ৰী কৰি ফুৰে এটা কথা পাতি আছে চবে ক'লে পাতক দিয়া কথাই পাতি আছে অলপ পিছত দেখিছোঁ সেই গোটেই ফ্ৰেমডাল মণি খাৰু মুকুতা থকা ফ্ৰেমডাল কাণত লৈ আহি আছে কোনোবা জোকাইছে বস্তু বিক্ৰী কৰিবা নে কি এতিয়া জুবিন গাৰ্গে কৈছে যে নহয় ল'ৰাজনৰ ভৰি এটা নাই আৰ্টিফিচিয়েল পেং লৈ আছে
আৰু 5,000 মান টকা বস্তু আছে বুলি কৈছে মই 10,000 দি গোটেইখিনি কিনি লৈ আহিলোঁ তাক এইটো মাহ আৰাম কৰিবলৈ দিছোঁ মানে এটা ভাবিব নোৱাৰা কথা এটা মানুহক 1 মাহৰ কাৰণে ৰিলিজ দি দিছে টকা 10,000 দি গোটেই বস্তুখিনি কিনি দিছে কোনো দৰকাৰ নাই সেইখিনি বস্তু আহি ট্ৰেইনত যিমান মানুহ আছে চবতে বিলাই দিছে কোনো চিনা নাই কোনো জানা নাই মানুহজনৰ দুখটো মানে যিটো যিসকলে লগ পাইছে বহুতে লগ পাইছে দিগন্তদা বুবুৱা ইয়াতে লগ পোৱা মানুহ বহুত আছে হয়তো কোনোবাই ভাবিব পাৰে যে আমিওতো লগ পাইছোঁ আমি তেনেকুৱা দেখা নাই কিন্তু যি দেখিছে সেই বৰ্ণনা কৰিলে মই এতিয়া যদি কৈ থাকোঁ জুবিন গাৰ্গৰ কাহিনী ৰাতিপুৱালৈকে কৈ থাকিব পাৰিম ইমান কাহিনী আছে ইমান কথা আছে কেতিয়াবা আমি প্ৰগ্ৰেম কৰি গৈ গুৱাহাটী পাওঁ আমাক খাৰঘূলিলৈ মাতি পঠিয়ায় যে ঘৰলৈ অলপ দেৰিকৈ যাবা খাৰঘূলিলৈ আহিবাচোন তে আমি কোনো প্ৰশ্ন নকৰোঁ গোটেইখিনি যাওঁ প্ৰায় 12-13জন মানুহ ল'ৰাজনক কয় চাহ বনায় ৰাতিপুৱা 5টা 5:30টাত মানুহ অহা ষ্টাৰ্ট কৰে কোনোবা আহি কয় দাদা মোৰ ছোৱালীজনী কিডনীকেইটা বেয়া হৈছে বহুত পইচা লাগে ট্ৰিটমেণ্ট কৰিবলৈ সেই যে প্ৰগ্ৰেম কৰি আহিছে নহয় পইচা পাইছে জুবিন গাৰ্গে জেপৰ পৰা পইচা উলিয়ালে যিমানখিনি ওলায় সিমানখিনিয়ে দি দিয়ে আমি কয় এবাৰতো হিচাপ কৰি চোৱা কিমান পইচা গৈছে কৈছে সেইটো হিচাপ কৰিবলৈ কিটো আছে মই যিমান হিচাপ কৰিম তাতকৈ বহুত বেছি তেওঁক দৰকাৰ আছে গতিকে হিচাপ কৰি তেওঁক দি লাভ নাই হিচাপ নকৰাকৈ দিব পাৰে মানে কেনেকুৱা এটা হাই লেভেল থিংকিং সেইটো বৰ্ণনা কৰি বুজাই মই কৈছোঁ চব ঘৰুৱা মানুহ দিগন্তদাক একদম সৰুৰ পৰা লগ পাইছোঁ কাকো মই সম্বোধন কৰা নাই স্কুলখনক কোনো ধৰণৰ ধন্যবাদ দিব বিচৰা নাই সেইটো কাৰণে জুবিন গাৰ্গৰ অনুষ্ঠানৰ কাৰণে কিন্তু এই যে গৱেষণা কৰিব লাগিব কৈছোঁ গৱেষণা হ'ব লাগিব তেতিয়াহে স্কুলৰ পৰা ওলাই যোৱা প্ৰজন্ম জুবিন গাৰ্গ কি আছিলে কিয় পৃথিৱীৰ 139খন দেশত চাৰ্চ হ'ল কিয় চাৰ্চ কৰিলে অকল 10 লাখ মানুহ পিছে পিছে অহাৰ কাৰণে চাৰ্চ হ'ল নে নহয় জুবিন গাৰ্গৰ কৰ্মৰাজিত কিবা এটা এনেকুৱা বস্তু আছে যিটো মায়াবিনী গীত গোটেই পৃথিৱীয়ে শুনিছে এতিয়া মাইকেল জেকচন গোটেই ৱৰ্ল্ডৰ ৰকষ্টাৰ বুলি কয় পপ ষ্টাৰ বুলি কয় এতিয়া জুবিন গাৰ্গ তাতকৈ ওপৰত গ'ল অসমখন উজ্বলাই থৈ গৈছে মৰি পেলাই অসমৰ নাম এতিয়া পৃথিৱীৰ 139খন দেশে জানে আমি কিমান দেশ আছে নাজানো আচলতে কোনেও ডাঠি ক'ব নোৱাৰে যে পৃথিৱীত ইমানখন দেশ আছে আমি ভাবোঁ যে 200খনমান দেশ আছে আচল নাম কোনেও নাজানে 139খন দেশত জুবিন গাৰ্গ চাৰ্চ হৈছে হুৱেৰ ইজ আছাম চাৰ্চ হৈছে গতিকে কিমান ডাঙৰ বিশ্বৰ দৰবাৰত উজ্বলাই থৈ গ'ল অসমখন গতিকে সেই জুবিন গাৰ্গ অসমীয়া মানুহৰ আত্মাৰ মাজত সদায় জীয়াই থাকিব মানুহৰ তেজে তেজে শিৰাই শিৰাই জীয়াই আছে কিন্তু জুবিন গাৰ্গৰ এই কৰ্মৰাজি গৱেষণা হ'ব লাগিব গতিকে আপোনালোকে ব্যৱস্থা কৰক জুবিন গাৰ্গৰ কৰ্মৰাজি গৱেষণাৰে কেনেকৈ নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰি জুবিন গাৰ্গৰ গানত কি আছিলে দূৰে দূৰে গানটোত কিয় ইমানখিনি সময় দূৰে দূৰে কৈছে ৰিলিজ নোটটো কি কাৰণে মানুহৰ গাত লাগে তেওঁৰ গীতি সাহিত্যত কি বস্তু আছে যে মানুহে শুনিলে গানটো ভাল পায় তেওঁ টোকাৰী গাইছে মিচিং গাইছে দেউৰী গাইছে মানে নাগাবলগীয়া ভাষা নাই মোৰ ওচৰত ঢেৰ তেনেকুৱা কাহিনী আছে মই আপোনালোকক কৈ থাকিব পাৰিম